এগৰাকী মহিলাক এফালে টানিছে আৰক্ষীয়ে, আনফালে টানিছে ৰাইজে। কোনোপধ্যে মহিলাগৰাকীক আৰক্ষীক লৈ যাবলৈ নিদিয়ে ৰাইজে। আচলতে ঘটিছে কি? ঘটনা বোকাখাটৰ বালিজান যোগী গাঁৱৰ। এইগৰাকী মহিলাই অঞ্চলটোৰ বহু মহিলাক প্ৰতিমাহে 500 টকাকৈ দিয়াৰ প্ৰলোভন দি ফিনো পেমেণ্ট বেংক আৰু এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট খুলি দিছিল। কিন্তু তেওঁলোকে আত্মসাৎ কৰিছিল সিংহভাগ টকা। 7-8 মাহৰ আগৰ পৰাই এওঁলোকে মানে মহিলাসকলক প্ৰলোভন এটা দিয়ে যে আপোনালোকে আমাৰ ইয়াত একাউণ্ট খুলিলে 500 টকাকৈ পাব। তো আমি বস্তুটো একচুৱেলি সোধপোছ কৰিছিলোঁ তেওঁলোকে কৈছে এইটো এটা NGO হয় বুলি কয়। আৰু NGO নামত মানে এয়াৰটেল পেমেণ্ট বেংক নামৰে এটা অনুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান এটা খুলিছে। কাষতে এটা ভাড়া ৰুম লৈ পেলাই তেওঁলোকে আছে আৰু তাত মানুহখিনি প্ৰায় 5000কৈ সোমায়। NGO যিহেতুকে আমি জানো NGO কেইটাত প্ৰায় 5000কৈ প্ৰথমত সোমায়। তেওঁলোকে 500 টকা সেই শ্ৰমিকসকলক দিয়ে বা একাউণ্ট হোল্ডাৰসকলক দিয়ে আৰু বাকী 4500 তেওঁলোকে নিজৰ লগত থয়। তেওঁলোকক সেইখিনি প্ৰশ্ন যিসকল সোধে তেওঁলোকক আকৌ 4500 দিয়ে আৰু 500 টকা তেওঁলোকে থয়। কিন্তু যিসকলে নকয় তেওঁলোকে অৱগতেই নকৰে কথাটো আৰু দাবী ধমকি দি মিছবিহেভ কৰে আৰু তেওঁলোকক খেদি পঠায়। তাৰপিছত দিনৰ দিনে এইটো প্ৰতিষ্ঠানটো এনেকৈ বাঢ়ি গ'ল। প্ৰায় 900মান মানুহৰ মহিলাসকলক বিশেষভাৱে তেওঁলোকে আকৰ্ষণ কৰিছে এই বিষয়টোত আৰু মহিলাসকলক লৈ পেলাই তেওঁলোকে একাউণ্টখিনি খুলিছে। প্ৰায় 900মান একাউণ্ট তেওঁলোকে খুলিছে। এতিয়া সদ্যহতে গম পাইছোঁ আইবাই ঘৰৰ পইচাও সোমাইছে আৰু সেইখিনি তেওঁলোকে আত্মসাৎ কৰি ৰাখিছিলে। অভিযোগ অনুসৰি গ্ৰাহকৰ একাউণ্টত দিয়া ফোন নম্বৰ সলনি কৰি মহিলাগৰাকীয়ে লেনদেন কৰে। অৱশেষত টকা বিচাৰি শতাধিক মহিলাই অভিযুক্ত মহিলাগৰাকীক আবদ্ধ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পাই উপস্থিত হয় আৰক্ষীও। শুনক কি কয় মহিলাগৰাকীয়ে। কি বেংকৰ নাম কি আছিলে? ফিনো। কিমান দিনৰ পৰা কৰি আছে আপুনি? বেছি দিন হোৱা নাই ছাৰ। কিমান পইচা ইয়াত হেৰি কৰিছে আপুনি আত্মসাৎ কৰিলে এতিয়ালৈকে? পইচা আত্মসাৎ কৰা নাই, মোৰ নিজৰ পইচা মই নিজে ট্ৰেনজেকশ্যন কৰিছো। বিয়াতো মানুহে কৈছে আপুনি পইচা হেৰি কৰা কথা কৈছে। সিহঁতৰ ভুল থিংকিং হৈছে আৰু সিহঁতক বাৰে বাৰে কৈ লোৱা আছে মই নিজে ভৰাই দিম। ভৰাই দিয়াৰ পিছত ফ্ৰী পইচা এটা আহে, সেইটো সিহঁতক মই দি আছো। কিমান মানুহে একাউণ্ট খোলাইছিলে? কিমান মানুহ আছিলে? বেছি নাই, কেইগৰাকীমান আছিলে। কিমান মানুহৰ একাউণ্ট খোলাইছিলে? 900 মানুহ বুলি কৈছে। নহয় 900 নহয়। কিমান মানুহৰ একাউণ্ট খোলাইছিলে? 35 জনীমান আছে। 35 জন। ট্ৰেইনিং কৰিছিলে সিহঁতি, ট্ৰেইনিং কৰি পেলাই সেইটো ফ্ৰী পইচা কি নামটো কি? বেংকটোৰ নাম কি? ফিনো। এইটো ক'ত আছে? মেইন হেড অফিচ ক'ত আছে? মানে হেড অফিচ আছে গুৱাহাটীত আছে। আপুনি মানে বোকাখাটত কৰে? ইয়াত বোকাখাটৰ হেড অফিচ ক'ত আছে? বোকাখাটত আছে না ব্ৰাঞ্চ? বোকাখাটত আছে আৰু বেলেগ জেগাত আছে, চবতে থাকে। সেইটো অকল মোবাইলতে ফিনো একাউণ্ট মোবাইলত হয় মানে এইটো এপছ হয়? হয়। এপছৰ নাম কি? ফিনো। এতিয়া আৰক্ষীৰ অনুসন্ধানতহে এই বিত্তীয় খেলিমেলিৰ তথ্য পোহৰলৈ আহিব। বোকাখাটৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24।